নমস্কাৰ, মই পিংকল হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো অলপ ব্যতিক্ৰম হয়, এখন বিয়াৰ ভিডিঅ'। আমাৰ গাঁৱৰে দাদা এজনৰ ভিডিঅ'। দাদাই গম নোপোৱাকৈ এই ভিডিঅ'টো মই কৰিলোঁ মোৰ ফেচবুক পেজতে সাঁচি ৰাখোঁ বুলি। আৰু এই মুহূৰ্তটো অতি আৱেগিক মুহূৰ্ত। নিজৰ মাতৃয়ে নিজৰ পুত্ৰক কইনাৰ হাতত গোটোৱাৰ আগমুহূৰ্তত দাদা বিদুলদাৰ আজি বিয়া মানে কইনা আনিব যোৱা পৰ্ব, বৰযাত্ৰী। আৰু ময়ো ওলালোঁ, আমাৰ গাঁৱৰ মানুহখিনিও ওলাইছে বৰযাত্ৰীৰ দৰাৰ লগত যাবলৈ। বৰযাত্ৰী এই মুহূৰ্তটো কাৰোবাৰ কাৰণে আনন্দৰ মুহূৰ্ত, কাৰোবাৰ কাৰণে আৱেগিক মুহূৰ্ত। কইনাৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাম। এতিয়া সকলো দৰাৰ লগত কইনাৰ ঘৰলৈ যাবলৈ সাজু হৈছে। আৰু দৰাৰ কাষতেই থকা গৰাকী হৈছে দৰাৰ ভনীয়েক, মোৰ স্কুলীয়া জীৱনৰ বান্ধৱী। আৰু দৰাৰ বাওঁহাতে থকা গৰাকী হৈছে দৰাৰ সখীয়েক। চ' সকলো এতিয়া দৰাৰ লগত যাম কইনাৰ ঘৰলৈ, আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। দৰাই যিখন বাহনত কইনাক আনিবৰ কাৰণে যাব, সেই বাহনখনত এনেকৈ খুৰীয়েকে চাকি ধূপেৰে প্ৰাৰ্থনা কৰিছে যাতে সুকলমে কইনাক নিজৰ ঘৰলৈ আনিব পাৰে দৰাই। এই মুহূৰ্তটিৰ বাবেই যেন কিমান অপেক্ষা আৰু কিমান প্ৰস্তুতি কৰিবলগীয়া হয়। আমি আহি কইনাঘৰ পাই গ'লোহি, আৰু কইনাঘৰেও বহু সময়ৰ পৰা অপেক্ষা কৰি আছিলে দৰা কেতিয়া পাবহি। আৰু দৰা আহি পোৱাৰ লগে লগে উখল মাখল পৰিৱেশ। আতচবাজি বোমেৰে আকাশ চানি ধৰিছে, ঢুলীয়াই ঢোল বজাইছে, নাচনীয়ে নাচিছে, এটা উখল মাখল পৰিৱেশ। আৰু এই পৰিৱেশটোকে মোৰ ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিবলৈ মই ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। এইফালে ক্ৰিয়াঞ্চ সি আনন্দত পাৰ নোপোৱা হৈছে, আৰু এইফালে দৰাই কইনাক আহি পোৱাৰ সংবাদ দিছে।
ইফালে আছে কইনাঘৰীয়া ঢুলীয়া পাৰ্টি আৰু আনফালে আছে দৰাঘৰীয়া ঢুলীয়া পাৰ্টি। দুই পাৰ্টিৰ মাজত তুমুল প্ৰতিযোগিতা, কোনে কাক হৰুৱাব পাৰে। হাত বিষাইছে যদিও, হাতৰ আঙুলি বিষাইছে যদিও হাতৰ পৰা ঢোলৰ মাৰি এৰুৱাব খোজা নাই, কাৰণ ইটো দলে সিটো দলক পৰাস্ত কৰাৰ আপ্ৰাণ চেষ্টা। আৰু এই প্ৰতিযোগিতাখনৰ আমি নীৰৱ দৰ্শক। আৰু এইফালে কইনাক সমাজৰ মাজলৈ দৰাৰ কাষলৈ আনিছে। মানে দুখী মানে কইনাক পোৱাৰ পিছত আমিও দুবাৰ সুখী হৈছোঁ, দুইবাৰ সুখী মানে এনেকৈ কৰি পঠিয়াই দিয়ে ওলটা নিজৰ কইনা পোৱাৰ পিছত মানে কইনা পোৱাৰ পিছত সখীক গুৰুত্ব নিদিয়ে আৰু ন অৱস্থা নহয়। সখী মাত্ৰ কাম এটাই, কইনা নথকালৈকে সখী কাম আছে, কইনা পোৱাৰ পিছত সখী কাম নাই। সখী খবৰ লৈছে নাই কইনা পোৱাৰ পিছত? নাই মই ক'লো কাইলৈ পালো মানে কেতিয়া পালো? এতিয়া পাই ল'ব অলপ পিছতে যোৱাৰ সময়ত। সখী কিন্তু অৱস্থাটো চাই বেয়া লাগিছে। যোৱাৰ সময়ত বিচাৰিব, সখী অৱস্থাটো চাই বেয়া লাগিছে। দৰাৰ লগত একেলগে আহিছিল, একেখন এতিয়া গাড়ীখনৰ পিছত একেলগে যাব নাই? না গাড়ীত একেলগে আসন নাই, আসন নাই, আপোনাৰ আসন নাই। মোৰ চিটটো মোৰ জেগাতে আছে। নাই কইনা বহিব আপোনাৰ চিটত। আপুনি হয়তো পেডেল যাব লাগিব, ৰাতিপুৱা পেডেল যাব লাগিব। মানুহ চেঞ্জ হ'ব। শ্ৰীমতী দীক্ষিতা হাজৰিকাক ভাৰ্যা হিচাপে গ্ৰহণ কৰি ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি মোৰ নিয়ন্ত্ৰণত ৰাখিম বুলি কথা দিলোঁ। কইনাই থিয় কৰে পুনৰ দৰাক ক'ব, ভাল তোমাৰ আমি দুয়ো জীৱনৰ লগৰী হিচাপে থাকি আমাৰ সুখ দুখৰ সকলো সময়তে সমভাগী হৈ থাকিম। দৰাক দিব নে দৰাই দিব? নাপা নহয়। তুমি কৈ দিয়াচোন, বৌ অকণমান হাঁহি দিয়াচোন, বৌক হাঁহিব দিয়া, হাঁহিব দিয়া, হাঁহি দিয়ক, বৌক হাঁহিব দিয়া, হাঁহিব দিয়া, হাঁহি দিয়ক। হাঁহি দিয়া, চোৱা ধুনীয়া আহিছে এতিয়া, চোৱা এতিয়া সোমোৱাই দিবা দেই এইটো। হাঁহক হাঁহি দিয়ক। এইজনী কইনা মানে তাই তাই এইজনী কইনা বনে নেকি? তাই ইহঁতে পুৰা এইটো সোমাব লাগিব ৰিলছত। আজি এই পবিত্ৰ সেৱাস্থলী এইটো মজা ন, এইটো মজা এইটো। এই গাঁৱৰ নিবাসী শ্ৰীযুতা সংগীতা দাসৰ মোৰ কনিষ্ঠ ভাতৃ মোৰ পুত্ৰৰ অৰ্ধাঙ্গিনী হিচাপে ওলাই দিবা দেই। once more দিলোঁ। দিয়া আজিৰ পৰা ময়ো তুমি কৰা, এতিয়া তুমি কৰা, এই মুহূৰ্তটি সঁচাকৈ বৰ আৱেগিক মুহূৰ্ত, যিখন ঘৰত খেলা ধূলা কৰি মাক দেউতাকৰ পৰিয়ালৰ মৰম চেনেহত ডাঙৰ দীঘল হ'ল, সেই ঘৰখন চিৰদিনৰ কাৰণে বিদায় দি এখন নতুন ঘৰত বোৱাৰী হ'বলৈ ওলাইছে। সঁচাকৈ বৰ আৱেগিক মুহূৰ্তত মাকৰ চকুত চকু পানী দেখি সঁচাকৈ আৱেগিক হৈ পৰিলোঁ। দুইজনকে সুখলে মঙ্গলে মোৰ জীৱনটো ভালে কুশলে পায়।
বিদুলদাৰ যুগ্ম জীৱনৰ এই সুন্দৰ সময়খিনি মই ভিডিঅ' আকাৰে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু মোৰ ফালৰ পৰা বিদুলদালৈ এইটো এটা ক্ষুদ্ৰ উপহাৰ। আশা কৰিছোঁ বিদুলদাই ভাল পোৱাৰ লগতে আপোনালোকেও এই ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।